मोर नाम मफिदुल हक मैं आम आदमी पार्टिर परा बिलेसिपारा पश्चिम समष्टिर मैं एबार एमएलए दाबीदार है तो मैं विभिन्न एलेकात मैं भ्रमण करि आसु गरीब दुखिया राइजर घरत जाई आसु আজি मैं बिलेसिपारा आहते मैं देखा पालो भोटेर कांदा आनंदनगर बांगालीपाड़ा जिपि अंतर्गत इंद्रजित बर्मन नामेर एजन मानुह ই আজি एक बছৰৰ পৰা বিছনাত পৰি আছে। আজিলৈকে কোনো ধৰণৰ চৰকাৰী ভাৱে সহায় সহযোগিতা একো পোৱা নাই। বন্ধন লোন এটা লৈছিল 1 লাখ টকা বন্ধন ঋণ ইয়াত পৰি আছে। বন্ধনৰ অফিচাৰসকলে ইয়াৰ ঘৰত আহি পইচাৰ কাৰণে অত্যাচাৰ কৰে। এইবিলাক অভিযোগ মোক দিছে আৰু ইলেক্ট্ৰিচিটি লাইনৰ বিল 30,000 মান বিল আহিছে। এই মানুহজন অক্ষম মানে ইয়ার মানে শারীরিক অক্ষম হয় ই কেনেকা দিব। গতিকে মই অসম চৰকাৰক ইমান দিন আমি শুনি আহিছো টিভি কেমেৰাত হেমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইহঁতে বোলে গৰীব দুখীয়া মানুহৰ কাৰণে বিভিন্ন ধৰণৰ স্কিমৰ ব্যৱস্থা কৰিছে। এই পৰিয়ালটোক অতি সোনকালে যাতে ডাঙৰ এটা স্কিমেৰে এই পৰিয়ালটোক সহায় সহযোগিতা কৰে এই মই আম আদমি পাৰ্টিৰ পৰা সরকারক মই আবেদন কৰিছো আৰু এই গাঁও পঞ্চায়তৰ প্ৰেসিডেন্ট কাউন্সিলৰক মই অনুৰোধ কৰিছো এই ইন্দ্ৰজিৎ বৰ্মনক অতি সোনকালে আপোনালোকে তদন্ত কৰি এই মানুহজনক যাতে সহায়ৰ আগবঢ়ায় নহলে অন্যথায় এই পৰিয়ালটো জানে মৰৰ কাৰণে মানে চেষ্টা চলাই আছে বুলি মই জনামতে মই দেখিলো আৰু কি। গতিকে মই এই অঞ্চলৰ বিভিন্ন ধনী ব্যৱসায় মানুহক মই অনুৰোধ কৰিছো মানুহে যাতে এই পৰিয়ালটোক যাতে অতি সোনকালে সহায়ৰ হাত আগবঢ়ায় এই মোৰ সকলোৰে ওচৰত মোৰ আবেদন আৰু। বিলাসীপাৰাৰ পৰা ফৰিজুদ্দিন আহমেদৰ ৰিপৰ্ট প্ৰাতঃ টাইম।